স্বাধীনতা দিৱসৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ সন্মানীয় সভাপতি তপন চন্দ্ৰ দাস ডাঙৰীয়া। আমাৰ বাবে সৌভাগ্য আজি আমাৰ মাজত উপস্থিত আছে অসমৰ প্ৰথম মহিলা IPS সকলোৰে শ্ৰদ্ধাৰ ভায়লেট বৰুৱা বাইদেউ। দুয়োগৰাকী সন্মানীয় ব্যক্তিক আমি একোখন ফুলাম গামোচেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমে সন্মানীয় কাৰ্যালয় সম্পাদক মহোদয় জিলা সভাপতি মহোদয় ফুলাম গামোচেৰে সম্ভাষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত অসমৰ গৌৰৱ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভায়লেট বৰুৱা বাইদেউক এখন ফুলাম গামোচেৰে সম্ভাষণ জনাব আমাৰ সন্মানীয় জিলা সভাপতি তপন চন্দ্ৰ দাস। আমি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰণে আগবাঢ়িম। আমাৰ সন্মানীয় জিলা সভাপতি মহোদয় আগ্ৰহ কৰিম আজিৰ এই ৭৮তম স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে আৰু লগতে সহযোগ কৰিব আমাৰ সন্মানীয় বাইদেউ ভায়লেট বাইদেউকো আগবাঢ়ি যোৱাৰ কাৰণে আৰু লগতে আমাৰ কাৰ্যকৰ্তা জিলাৰ উপসভাপতি সকলোকে অনুৰোধ জনাইছোঁ তেওঁলোকে আগবাঢ়ি। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय। সন্মানীয় জিলা সভাপতি মহোদয় আগ্ৰহ কৰি আজিৰ এই ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ কাৰ্যকৰ্তাসকলক সংগী তেখেতৰ বক্তব্য সকলোকে প্ৰণাম জনাইছোঁ। লগতে ভাৰত স্বাধীন হোৱাৰ আজি ৭৮ বছৰৰ এই ৭৮তম স্বাধীনতা দিৱসত উপস্থিত থকা সকলো কাৰ্যকৰ্তাকে শুভেচ্ছা জনাইছোঁ স্বাধীনতা দিৱসৰ। লগতে আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰ গৌৰৱ প্ৰথম IPS বাইদেউ ভায়লেট বৰুৱা ডাঙৰীয়ানী। আৰু আমি তেখেতক আমন্ত্ৰণ কৰি আনিছিলোঁ যে আজি আমাৰ এই অনুষ্ঠানটোত তেখেতে আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে মাৰ্গদৰ্শন কৰিব আৰু সেয়েহে তেখেত আহি উপস্থিত হৈছে আৰু তেখেতে আমাৰ মাজত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে ভাৰতবৰ্ষ ব্ৰিটিছ আমোলৰ পৰা 1947 চনৰ 15 আগষ্ট তাৰিখত ভাৰতবৰ্ষ হিন্দুস্তান স্বাধীনতা লাভ কৰিছিল আৰু আজি এই স্বাধীনতা পোৱাৰ ৭৮ বছৰ হ'ল। আমি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কমিটিৰ নিৰ্দেশনা অনুযায়ী এই স্বাধীনতা দিৱসটোক আমি বিভিন্ন কাৰ্যক্ৰমেৰে আজি এসপ্তাহ জুৰি আমি কৰি আহিছোঁ। বাইক ৰেলী কৰিছোঁ। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ আৰু শ্বহীদসকলৰ স্মৃতিসৌধবিলাকত আমি পুষ্পাঞ্জলি, স্বচ্ছতা, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ ইত্যাদি কাৰ্যক্ৰম কৰিছোঁ। 14 আগষ্টৰ দিনটোক দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2021 চনত
বিভাজনৰ বিভীষিকাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰাৰ এক প্ৰস্তাৱ আনিলোঁ। আৰু ইষ্ট ইণ্ডিয়া কোম্পানী নাম লোৱা সেই ব্ৰিটিছসকলেই পৰ্যায়ক্ৰমে তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজপাট দখল কৰাৰ এক মানসিকতা লৈ লুণ্ঠন শোষণ শাসন কৰিবলৈ আৰম্ভ কৰিলে, আৰু যাৰ ফলত ভাৰতীয়সকলে তেওঁলোকৰ কবলৰ পৰা মুক্তি পাবৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছিল। তো ভাৰতীয়সকলে এই আন্দোলনত বিভিন্ন পন্থাৰে আন্দোলন কৰিছিল, আৰু ব্ৰিটিছসকলে বিভিন্ন পন্থাৰে দমন আৰু শাসন কৰিছিল, যাৰ কাৰণে বহু ভাৰতীয়ই মৃত্যুবৰণ কৰিব লগা হৈছিল, কাৰাবৰণ খাব লগা হৈছিল। আমাৰ অসমৰো বহু অসমীয়াই নিজকে মৃত্যুবৰণ কৰিব লগা হৈছিল। মণিৰাম দেৱান, গোপাল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, আমাৰ কনকলতা বৰুৱানী, এইসকলে আমাৰ অসমৰ পৰা এই যুদ্ধত নিজৰ স্বাধীনতা পোৱাৰ কাৰণে প্ৰাণ আহুতি দিছিল। ঠিক ভাৰতবৰ্ষৰ এই স্বাধীনতা আন্দোলনত ক্ষুদিৰাম বোস কলিকতাৰ পৰা গৈ প্ৰথম শ্বহীদ হিচাপে তেওঁ নিজৰে প্ৰাণ আহুতি দিছিল ভাৰতৰ স্বাধীনতাৰ কাৰণে। তেনেকুৱা উদাহৰণ বিৰল বহুত আছে। গতিকে মহাত্মা গান্ধী, আমাৰ চৰ্দাৰ বল্লভভাই পেটেল ইত্যাদিকে আদি কৰি ভাৰতীয়সকলে সুভাষ বোস উল্লেখ কৰিবই লাগিব, নেতাজীৰ কথা। গতিকে তেওঁলোকৰ চেষ্টাত ভাৰতবৰ্ষই স্বাধীনতা পাইছিল। কিন্তু দুখৰ বিষয় আছিল যে ভাৰতৰ স্বাধীনতা আন্দোলনটো আছিল পুৰণি যি ভাৰত ইতিহাস সম্বলিত যি আমাৰ পুৰণি বিশ্ব প্ৰসিদ্ধ ভাৰতবৰ্ষ, আৰু সেই ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ সেই কাৰণে সেই আন্দোলন